ইণ্ডিয়ান ক্ৰিকেট টীমটোৱে পাকিস্তানত চেম্পিয়ন্ছ ট্ৰফি খেলিবলৈ যাব নে নেযাব কোনে ডিসাইড কৰিব BCCI নে ইণ্ডিয়ান পলিটিচিয়ানছে ডিসাইড কৰিব যে পাকিস্তানত চেম্পিয়ন্ছ ট্ৰফি ইণ্ডিয়ান ক্ৰিকেট টীমে খেলিবলৈ যাব নেলাগে কিন্তু কিয় বহুতে কমেন্ট কৰিছে যে পাকিস্তান এটা টেৰৰিষ্ট কান্ট্ৰি হয় আৰু বহুতে কৈছে যে পাকিস্তানত ইণ্ডিয়ান ক্ৰিকেট টীমৰ প্লেয়াৰবোৰক সিকিউৰিটি দিব নোৱাৰিব সেই কাৰণে পাকিস্তানত ইণ্ডিয়ান ক্ৰিকেট টীমে খেলিবলৈ যাব নেলাগে ইণ্ডিয়ান ক্ৰিকেট টীমে পাকিস্তানত চেম্পিয়ন্ছ ট্ৰফি খেলিবলৈ যাব নেলাগে এই টপিকটো ট্ৰেন্ডিংত আছে সেই দিশৰ পৰা মোৰো একেমত থাকিব লাগিছিল কিন্তু নহয় কাৰণ হল পাকিস্তানত টেৰৰিষ্ট আছে হয় কিন্তু আমাৰ ভাৰতবৰ্ষত টেৰৰিষ্ট নাই নেকি আপোনালোকে এটা কথা মন কৰিছে নে নাই সোশ্যাল মিডিয়াৰ যুগ আহি পাকিস্তান ইণ্ডিয়াৰ মাজত যি এটা দুশ্মনী আছিল সেই দুশ্মনীটো কিন্তু বন্ধুত্বত পৰিণত হোৱাৰ এটা সুযোগ হৈ পৰিছে বহুত ট্ৰাভেলাৰ আহিছে ভাৰতবৰ্ষত পাকিস্তানত গৈছে পাকিস্তানৰ ব্লগাৰে ভাৰতবৰ্ষত আহি ভাৰতবৰ্ষৰ ভাল ভাল দিশবোৰ চাই গৈছে ভাৰতবৰ্ষৰ মানুহক চাইছে সো তেওঁলোকে ক'বলৈ বাধ্য হৈছে যে ভাৰতবৰ্ষ বহুত ভাল এটা দেশ হয় ভাৰতবৰ্ষৰ মানুহবোৰ ফ্ৰেণ্ডলি হয় সো আমাৰ ইণ্ডিয়াৰ ট্ৰাভেলাৰ গৈছে পাকিস্তানত তেনেকৈ কিন্তু আমাৰ মাজত এটা বন্ধুত্ব বঢ়াৰ বন্ডিংৰ এটা কিন্তু সুযোগ বৃদ্ধি হৈ আছে এক সোণালী সময় ধৰিব লাগিব বন্ধুত্বৰ শান্তিৰ আৰু সেই শান্তি আৰু সেই বন্ধুত্ব গঢ়াৰ সময় আৰু সুযোগক কাঢ়ি লোৱাৰ চেষ্টা কৰিছে নেকি কিছু পলিটিচিয়ানছে কাৰণ পাকিস্তানে যদি ইণ্ডিয়ান ক্ৰিকেট টীমক সিকিউৰিটি দিব নোৱাৰে তেন্তে বিশ্বৰ যিবোৰ আৰু ডাঙৰ ডাঙৰ ক্ৰিকেট প্লেয়াৰবোৰ আছে তেওঁলোকক কেনেকৈ সিকিউৰিটি পাকিস্তান ইণ্ডিয়া যদি বন্ধুত্বপূৰ্ণভাৱে থাকে তেন্তে বিদেশী শক্তিয়ে কিন্তু আমাৰ মাজত ব্যৱসায় কৰিব নোৱাৰিব টিম ইণ্ডিয়াই পাকিস্তানত খেলিবলৈ যাব নেলাগে এই সিদ্ধান্তৰ মই একদম বিপৰীত মই ইয়াক সাপোৰ্ট নকৰোঁ কাৰণ আমি নতুন প্ৰজন্ম পাকিস্তান মানে টেৰৰিষ্ট নহয় পাকিস্তানত টেৰৰিষ্ট থাকিব পাৰে ভাৰতবৰ্ষতো টেৰৰিষ্ট আছে সেই কাৰণে ভাৰতবৰ্ষ টেৰৰিষ্ট কান্ট্ৰি হ'ব নোৱাৰে আমাৰ কম্পিটিশন পাকিস্তানৰ লগত নহয় আমাৰ কম্পিটিশন বিশ্বৰ লগত আমি পাকিস্তানৰ লগত আমাৰ পড়োশীৰ লগত বন্ধুত্বপূৰ্ণভাৱে থাকিব লাগে ফ্ৰেণ্ডশিপ কৰিব লাগে তেহে আমি বিশ্বত জিলিকিব পাৰিম ডেভেলপ হ'ব পাৰিম কেনেকৈ সেয়া সকলোৱে জানে তেল পেট্ৰলিয়াম আচলতে তেল যিমান দামত আমি পাব লাগিছিল সেই দামত নহয় তাতকৈ দ্বিগুণ তিনিগুণ পইচা দি আমি তেল কিনিছোঁ গাড়ী চলাইছোঁ লছ কাৰ হৈ আছে আমাৰ ৰাইজৰ হৈ আছে সাধাৰণ ৰাইজে লছ কৰি আছে লছ কিন্তু পলিটিচিয়ানছৰ হোৱা নাই কিন্তু মোৰ ভিডিঅ'ৰ কথাবোৰ ৰাজনৈতিক নহয় কিন্তু এয়া ৰাজনৈতিক কথা নহয় এয়া বন্ধুত্বপূৰ্ণ কথা এয়া পিছফুলি থকাৰ কথা নতুন চিন্তাধাৰাৰে বন্ধুত্বপূৰ্ণভাৱে থাকিব লাগিব এখন দেশত এজন টেৰৰিষ্ট আহি পলাই থাকিবৰ কাৰণে সেই দেশটোৱে দোষী সেয়া নহয় আৰু তাৰ ভিতৰত মেইন কথা হ'ল যিজন টেৰৰিষ্ট আহি পলাই থাকিলে সেই পাকিস্তানত সেইজন আচলতে টেৰৰিষ্ট হয় নে নহয় তাৰো কিন্তু স্পষ্টীকৰণ হোৱাৰ বহুত কিবা কিবি আছে এতিয়াও হৈ আছে সেয়া বেলেগ কথা ইজৰাইল আৰু হামাজৰ মাজত যিটো এটা যুদ্ধ হৈ আছে হামাজ কিন্তু এটা টেৰৰিষ্ট গ্ৰুপ কিন্তু কাৰ চকু টেৰৰিষ্ট কোনে ডিক্লেয়াৰ কৰিলে ইজৰাইলৰ মতে আমেৰিকাৰ মতে হামাজ এটা টেৰৰিষ্ট গ্ৰুপ কিন্তু বিশ্বৰ বহুত দেশে হামাজক টেৰৰিষ্ট গ্ৰুপ বুলি নামানে সো তেনেকুৱা কথা চাইনাই আমাক দোষাৰোপ কৰিছিল দালাই লামাক জেগা দিছিলোঁ সো সেই কাৰণে চাইনাই কি আমাৰ ইণ্ডিয়াৰ দিছে নিশ্চয় সো তেনেকুৱাভাৱে আমি ভাবি যদি পাকিস্তানক টেৰৰিষ্ট কাণ্ট্ৰি বুলি কৈ তাতে আমাৰ প্লেয়াৰ পাকিস্তানত খেলিবলৈ যাব নিদিওঁ এয়া নতুন প্ৰজন্মৰ চিন্তাধাৰা হ'ব নোৱাৰে নতুন প্ৰজন্মই নতুন চিন্তাধাৰাৰে বন্ধুত্বপূৰ্ণভাৱে থাকিব লাগিব কাৰণ কোনো দেশ অকলে থাকিব নোৱাৰে অকলে উন্নতি কৰিব নোৱাৰে এয়া ক্ৰিকেট হয় ক্ৰিকেটত থাকিব দিয়ক না এয়াতো যুদ্ধ নহয় পাকিস্তান আৰু ইণ্ডিয়াৰ মাজত যুদ্ধ চলিত থকা নাই যে যুদ্ধৰ সময়ত ক্ৰিকেট খেলিব নালাগে ইণ্ডিয়া পাকিস্তানত যাব নালাগে আপোনালোকে নিউজ চাইনে নাই বহুত হিংসাত্মক ৱাল ভাঙি দিছে বন্ধুত্বৰ কাৰণে শান্তিৰ কাৰণে সো আমি পাকিস্তানে আমাক ফ্ৰেণ্ডশ্বিপৰ কাৰণে ইনভাইট কৰি আছে আমি এটা চান্স দিব নোৱাৰি নেকি হয় পাকিস্তানে ইণ্ডিয়াৰ লগত অন্যায় কৰিছে যুদ্ধ কৰিছে অমুক কৰিছে তমুক কৰিছে তেনে ক্ষেত্ৰত কিন্তু চাইনাও আমাৰ লগত বহুত কিবা কিবি কৰিছে তথাপিও চাইনাৰ লগত আমাৰ ফ্ৰেণ্ডশ্বিপ বিজনেছ ডিল চলি আছে মাথো টিকটক বন্ধ কৰিলে সব সমাধান নহয় এয়া কিন্তু পলিটিচিয়ানছে কেতিয়াও নিবিচাৰে আমি সাধাৰণ ৰাইজে যিবোৰ শান্তি ভাল পায় যিবোৰ ফ্ৰেণ্ডশ্বিপ ভাল পায় তেওঁলোকে ভাবিব লাগিব তেওঁলোকে চিন্তা কৰিব লাগিব আমি ফ্ৰেণ্ড হৈ থকাটো আৱাজ ওজা ছাৰে কৈছে যদি আমি পাকিস্তান আৰু ইণ্ডিয়াই ফ্ৰেণ্ড হৈ যাওঁ তেওঁলোকে মাৰ্চিডিজত ঘূৰিব আমি BMWত ঘূৰিম তেনেকুৱা ডেভেলপ হ'ম পাইপলাইন যদি চিধা হয় আমাক আৰু 105 টকা 10 টকা তেল কিনিব নেলাগে 25 টকাত কিনিম